বন্ধুসকল এখেত শিক্ষক হয় না ভাৱৰীয়া হয়? হেল্ল' উঠিল টকৌ গছত এই খতৌ মদৌ এই লগাই খতৌ মদৌ জৌ জৌকৈ হৰিল নিয়ৰ। এখেতৰ কাম কি হোৱা উচিত? এখেতে কি কাম কৰি আছিল? এখেতে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়াব যায় নে ছাত্ৰ ছাত্ৰীসমূহক লৈ ভাওনা সভা পাতি সময়বোৰ পাৰ কৰায়? এখেতে এই কণ কণ ছাত্ৰ ছাত্ৰীসমূহক কিয় নিজৰ সামাজিক মাধ্যমৰ কণ্টেণ্ট হিচাপত বাছি লৈছিল? এখেতৰ কাম কি হোৱা উচিত আৰু এখেতে কি কাম কৰি আছিল? আজিৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত যিধৰণে তেখেতে ছাত্ৰ ছাত্ৰীসমূহৰ লগত ভাওনা সভা পাতি অৰ্থাৎ ভাওনা সভাৰ জৰিয়তে পঢ়াই শুনাই আছেই, সঁচাকৈ তেওঁলোকক বাৰু ভৱিষ্যতে মানৱ সম্পদ হিচাপে গঢ় দিব পাৰিবনে? এজন শিক্ষকে সমাজত প্ৰতিষ্ঠিত হ'ব পৰাকৈ এখেতে বাৰু এই ছাত্ৰ ছাত্ৰীসমূহ গঢ় দিব পাৰিবনে? আৰু এনেকুৱা কিছুমান শিক্ষকৰ কাৰণে আজিকালি চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে আৰু চৰকাৰেও বাধ্যত পৰি চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিবলগীয়া হৈছে। আৰু এনেকুৱা কিছুমান শিক্ষকৰ কাৰণে বহু দুখীয়া ঘৰৰ মাক দেউতাকৰ সন্তানক চৰকাৰী বিদ্যালয়ত দিবৰ কাৰণে ভয় কৰা হৈছে। সেইবাবেই চৰকাৰী বিদ্যালয়ত নপঢ়ুৱাই কষ্ট কৰি হ'ব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াবৰ কাৰণে কুণ্ঠাবোধ নকৰা হৈছে। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল শিক্ষা গুৰু যিয়ে আমাৰ ভৱিষ্যত প্ৰজন্ম মানৱ সম্পদ হিচাপে গঢ় দিয়ে, যিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসমূহক এজন সুনাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠিত কৰে, যিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসমূহক একোজন মানৱ সম্পদ হিচাপে গঢ় দি দিয়ে। জ্ঞানমুখী জ্ঞানতুম্বৰ শিক্ষাৰ জৰিয়তে নিজৰ ছাত্ৰ ছাত্ৰীসমূহক সমাজৰ বুকুত প্ৰতিষ্ঠিত কৰে, সেইজনেই হ'ল শিক্ষক, যিজনক দেখিলে আমাৰ সততে শ্ৰদ্ধা ভক্তিত মূৰ দুং খাই যায়। কিন্তু আপোনালোকে এই শিক্ষকজনক চাওক, আজি বহু দিনৰ পৰা এই শিক্ষকজনৰ সামাজিক মাধ্যমত কিছুমান ভিডিঅ' চাই সঁচাকৈ মই ভাবিবৰ কাৰণে বাধ্য হৈ পৰিছোঁ। এই শিক্ষকজনে এই কণ কণ ছাত্ৰ ছাত্ৰীসমূহক নিজৰ সামাজিক মাধ্যমৰ কিয় কণ্টেণ্ট হিচাপত বাছি লৈছিল? এখেতৰ কাম কি হোৱা উচিত? এখেতে কি কাম কৰি আৰু চাওঁতে চাওঁতে এখেতৰ বিদ্যালয়ত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে নহয়, এতিয়া কমি গৈ মাত্ৰ কেইজনমান ছাত্ৰ ছাত্ৰীহে আছে। দৰমহাকেইটা ববত বিদ্যালয়ত আহে নে এখেতে ছাত্ৰ ছাত্ৰীসমূহক পঢ়াই শুনাই ভৱিষ্যতে মানুহ হিচাপত গঢ় দিম বুলি এখেতে বিদ্যালয়ত আহে? এখেতে বিদ্যালয়ত আহি পেলাই প্ৰকৃত অৰ্থত ছাত্ৰ ছাত্ৰীসমূহক পঢ়াই নে এখেতে ভাওনা সভা পাতি সময়বোৰ পাৰ কৰে? সঁচাকৈ বৰ্তমান সময়ত অৰ্থাৎ বৰ্তমান প্ৰতিযোগিতাৰ পৃথিৱীত এনেদৰে যে তেখেতে এই ছাত্ৰ ছাত্ৰীসমূহক ভাওনা সভা পাতি পঢ়ুৱাই আছে, এনেকুৱাকৈ পঢ়াই তেখেতে বাৰু এখন প্ৰতিযোগিতাৰ পৃথিৱীত ভৱিষ্যতে মানৱ সম্পদ হিচাপে তেওঁলোকক গঢ় দিব পাৰিব নাই? এনেকুৱা ধৰণৰ শিক্ষা পদ্ধতি বৰ্তমান সময়ত পৃথিৱীৰ কোনোবা এখন বিদ্যালয়ৰ দ্বাৰা প্ৰচাৰিত হৈ আছে নাই? যিসমূহ শিক্ষা পদ্ধতিৰ জৰিয়তে তেখেতে ছাত্ৰ ছাত্ৰীসমূহক শিক্ষা দি আছে। আৰু এখেতৰ নামত মই এটা ইউটিউব চেনেল চাইছোঁ, য'ত তেখেতে এই ছাত্ৰ ছাত্ৰীসমূহক কণ্টেণ্ট হিচাপত বাছি লৈ পেলাই তেখেতে ভিডিঅ'সমূহ প্ৰচাৰ কৰি আছে। এই শিক্ষকজন শিক্ষাৰ জ্ঞানেৰে কিমানখিনি শিক্ষিত হয়? গতিকে বন্ধুসকল, এই শিক্ষকজনৰ শিক্ষকতাৰ গুণ কিবা আছেনে বাৰু? যদি শিক্ষকতাৰ গুণ আছে, তেখেতে এই কণ কণ ছাত্ৰ ছাত্ৰীসমূহক কিয় সামাজিক মাধ্যমৰ কণ্টেণ্ট হিচাপত বাছি লৈছিল? তেখেতে কিয় ছাত্ৰ ছাত্ৰীসমূহক পঢ়োৱা সমনি ভাওনা সভা পাতি থকা হৈছিল? এই ছাত্ৰ ছাত্ৰীসমূহে হয়তো পৰীক্ষাত পাছ কৰা নম্বৰটোও নাপায়। আৰু এনেকুৱা কিছুমান শিক্ষকৰ কাৰণে আজিকালি চৰকাৰী স্কুলৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছিল, একেবাৰে দূৰ অৱস্থা হৈ গৈছে। কিছুমান ভাল শিক্ষকৰো দুৰ্নাম হোৱা হৈ পৰিছিল। গতিকে বন্ধুসকল, এনেকুৱা কিছুমান শিক্ষকৰ কাৰণে আজিকালি বহু দুখীয়া ঘৰৰ মাক দেউতাকে চৰকাৰী বিদ্যালয়ত নিজৰ ছাত্ৰ ছাত্ৰীক নিদিয়ে। নিজৰ সন্তানক সকলোৱে গঢ় দি ভৱিষ্যতে মানৱ সম্পদ হিচাপে সমাজৰ বুকুত প্ৰতিষ্ঠিত কৰাবৰ কাৰণে প্ৰত্যেকজন মাক দেউতাকে বিচাৰে। কাৰণ বৰ্তমান সময়ত যিহেতু প্ৰতিযোগিতাৰ এখন পৃথিৱী হয়, আৰু বৰ্তমান সময়ত সকলো ক্ষেত্ৰতে সকলো মাক দেউতাকে সচেতন আৰু দায়বদ্ধতা হৈ পৰিছিল। নিজৰ সন্তানক কিদৰে প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ কথা প্ৰত্যেকজন মাক দেউতাকে ভাবে।
ভাবেই আৰু প্ৰত্যেকজন মাক দেউতাকে নিজৰ সন্তানক কেতিয়াও বেয়া পথ পাব নিদিয়ে। বৰ্তমান সময়ত আমাৰ চৰকাৰী বিদ্যালয়সমূহত যিটো এটা পৰিৱেশ, সময়মতে শিক্ষক উপস্থিত নহয় বিদ্যালয়ত, হয় ছাত্ৰ ছাত্ৰী অনুপাতে হয়তো কোনোবাখন বিদ্যালয়ত শিক্ষকৰ অভাৱ, আৰু শিক্ষক থাকিলেও পঢ়া শুনাত একেবাৰে গুৰুত্ব নিদিয়ে ছাত্ৰ ছাত্ৰীৰ ওপৰত। এনেকুৱা কিছুমান কাৰণতে আজিকালি কি হৈ গৈছে, চৰকাৰী স্কুলৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে, আৰু প্ৰায়ভাগ মাক দেউতাকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তে নিজৰ সন্তানক পঢ়াবৰ কাৰণে বাধ্য হৈ পৰিছে। যিহেতু বৰ্তমান সময়ত প্ৰাইভেট অৰ্থাৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত প্ৰতিযোগিতাৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে, অৰ্থাৎ কোনখন বিদ্যালয়ে ভাল ধৰণে পঢ়াই ৰিজাল্ট ভাল কৰি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত যিহেতু এটা পৰিৱেশৰ সৃষ্টি হৈ আছে, আৰু সেইকাৰণে চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈ আছে। আৰু চৰকাৰী বিদ্যালয়ত এনেকুৱা কিছুমান শিক্ষকৰ কাৰণে মাহটোৰ ওপৰত ভিত্তি কৰি বিদ্যালয়ত অহা কিছুমান শিক্ষকৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে। বহু মাক দেউতাকে নাভাবে যে আমাৰ কৰৰ বোজাৰেই শিক্ষকক দৰমহা দিছে, গতিকে আমাৰ সন্তানক সেই বিদ্যালয়ত কিয় নপঢ়াম সেইটো কথা বহু মাক দেউতাকে নাভাবেই। এটা কথাই ভাবে যে মোৰ সন্তানক ভৱিষ্যতে মই মানুহ কৰিব লাগিব, যিকোনো প্ৰকাৰে প্ৰতিষ্ঠিত কৰিব লাগিব, এটা ভাল চাকৰি দিব লাগিব, এটা ভাল সংস্থাপন দিব লাগিব, আৰু এনেকুৱা কিছুমান কথা ভাবি অকল ধনী ঘৰৰেই নহয় দুখীয়া ঘৰৰ মাক দেউতাকৰ নিজৰ সন্তানক চৰকাৰী বিদ্যালয় অৰ্থাৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াবৰ কাৰণে বাধ্য হৈ পৰিছে। হৈছে বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা, আৰু এই দুৰৱস্থাৰ বাবে একমাত্ৰ দায়ী এনেকুৱা কিছুমান শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ ভাওনা সভা পাতি সময়বোৰ পাৰ কৰাই, য'ত তেওঁলোকে পঢ়াব লাগে তাত তেওঁলোকে কি কৰে, ভাওনা সভা পাতি থাকে, ছাত্ৰ ছাত্ৰীক উপযুক্ত ধৰণে শিক্ষাদান নিদিয়ে, ছাত্ৰ ছাত্ৰীক উপযুক্ত ধৰণে পাঠদান নিদিয়ে, যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰা নম্বৰটো নাপায়। কোনোৰকম সকলোৱে এবাৰ কথাটো ভাবক, আৰু চৰকাৰী বিদ্যালয়সমূহৰ এই দুৰৱস্থাৰ বাবে কোন দায়ী প্ৰকৃতাৰ্থত, চৰকাৰ নে শিক্ষক নে আমাৰ অভিভাৱকসকল, এবাৰ কমেণ্টত জনাওক। আমাৰ অভিভাৱকসকলো যদি অলপ সচেতন হয়, যিহেতু আমাৰ কৰৰ বোজাৰেই শিক্ষকসকলক দৰমহা দিয়া হয়, আমাৰ অভিভাৱকসকলেও যদি নিজৰ সন্তানক চৰকাৰী স্কুলত দি অলপমান দায়বদ্ধতা অৰ্জন কৰিব বিচাৰে, শিক্ষকসকলৰ ওপৰত যদি অলপমান গুৰুত্ব দিয়া, তেনেহ'লে হয়তো চৰকাৰী বিদ্যালয়সমূহ অলপ বাচি থাকিব। সময়ৰ গতানুগতিক অৱস্থাৰ বাবে বহু মাক দেউতাকে যিহেতু এই ক্ষেত্ৰত সময়ৰ অভাৱ অনুভৱ কৰে, কোনেনো ক'ত গৈ গুৰুত্ব দি থাকিব, কোনেনো কাৰ কাম বন ক্ষতি কৰি ক'ত গুৰুত্ব দি থাকিব, আৰু তেনেকুৱা কিছুমান কথা ভাবিও তেওঁলোক চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক দিব নিবিচাৰে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়তে লাগে পঢ়ুৱাব, আৰু এনেকুৱা ভাৱেই এতিয়া সকলো আগবাঢ়িছে। এনেকুৱা গতানুগতিক অৱস্থাৰ বাবে আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ এটা দূৰ অৱস্থাৰ সৃষ্টি হৈ পৰিছে, যিটো হয়তো কোনো কালে কেতিয়াও আৰু শেষ নহ'ব। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো। গতিকে বন্ধুসকল, সঁচাকৈ যদি ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰিব আমি আশা কৰিম।